নমস্কাৰ প্ৰিয় বন্ধুসকল। আজি আমি কম্পিউটাৰৰ বিষয়ে নতুন যিসকল শিকাৰু তেওঁলোকক আমি চিনাকি কৰাই দিবলৈ ওলাইছোঁ। এয়া হৈছে কম্পিউটাৰৰ UPS আৰু এয়া হৈছে মনিটৰ। ফুল স্ক্ৰীণত দেখিবলৈ পাইছে মনিটৰ আৰু এইখন কীবৰ্ড আৰু এয়া হৈছে মাউচ। এয়া হৈছে CPU। CPU মিনছ হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট আৰু UPSে পাৱাৰটো ছাপ্লাই কৰে আমাক। UPSৰ পৰা পাৱাৰটো পায় CPU লৈ। CPUৰ পৰা সম্পূৰ্ণ প্ৰচেছিঙৰ মাধ্যমেদি গোটেই ডাটাসমূহ ছফ্টৱেৰসমূহ আমাৰ সন্মুখত কাম কৰিবলৈ দেখুৱাই দিয়ে। এখন সন্মুখৰ যোনখন টাচ স্ক্ৰীন সেইখনক কোৱা হৈছে মনিটৰ আৰু এই কীবৰ্ড আৰু আনফালে হৈছে মাউচ। কীবৰ্ড আৰু মাউচ কম্পিউটাৰৰ দুটা বিশেষ উপাদান। আমাৰ মানুহৰ যেনেকৈ দুখন হাত থাকে ঠিক একেদৰে কম্পিউটাৰৰ দুখন হাত থাকে, এখন কীবৰ্ড আৰু আনখন হৈছে মাউচ। আৰু CPU কম্পিউটাৰৰ ব্ৰেইন বুলি কোৱা হয়। মানুহৰ মগজে যেনেকৈ চিন্তা শক্তি থাকে, আমি চিন্তা কৰিব পাৰোঁ, ঠিক সেইধৰণে কম্পিউটাৰে গোটেই ডিভাইচসমূহ আমাক প্ৰচেছিঙৰ মাধ্যমেদি প্ৰদান কৰে। এয়া হৈছে CPU। ইমানেই আছিলে আমাৰ নতুন শিকাৰুসকলৰ জানিবৰ বাবে আমি আজি কম্পিউটাৰৰ পাৰ্টছসমূহ আমি চিনাকি কৰাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া হৈছে কম্পিউটাৰৰ স্ক্ৰীনখন, মনিটৰৰ স্ক্ৰীনখন। ষ্টাৰ্ট বুটাম